আমাৰ চেৰাবলীয়া আৰু হেৰি আহিছে নাই এক্ট্ৰেছ পালেহি আপোনালোকৰ মাজত পুৰবী আৰু চেৰাবলীয়া আহি আছে ক্ষমা বিচাৰি গৈছো এতিয়া কওঁ যে আপোনালোকক দেখিয়ে অন্য কথা একো নাই আমি চলচ্চিত্ৰ কৰ্মী আমি লেবাৰ হয় আমাৰ কাম কৰাটোৱেই কাম বেলেগ কাম একো নাই আমাৰ মেনেজিং কাম নহয় মেনেজমেণ্টৰ কাৰণে বেলেগ মানুহ থাকে পোষ্ট থাকে আমাৰ কাম হৈছে আমি কাম কৰি যাব লাগে যিমান পাৰোঁ আমি আমাৰ বেষ্ট দি এটা ভাল প্ৰডাক্ট আমি উলিয়াবলৈ প্ৰত্যেকবাৰে চেষ্টা কৰোঁ আমি কেৱল দৰ্শকৰ ৰুচিৰ প্ৰতি চিন্তা কৰি যদি কাম কৰোঁ তেতিয়াহ'লে সেই সাংস্কৃতিক দায়িত্বটো পালন কৰা নহ'ব কাৰণ দৰ্শকৰ ৰুচি বিপথেও যাব পাৰে কিন্তু আমি তেওঁলোকক শুদ্ধ পথত আনিব লাগিব যে তই এইটো চোৱাতকৈ এইটো চা সেইখিনি কাম আমাৰ তাৰ লগতে আমি ব্যৱসায়িক সফলতাৰ কথাও চিন্তা কৰিব লাগিব এনেকুৱা এখন ঠাইত য'ত চিনেমা হলৰ সংখ্যা স্ক্ৰীণৰ সংখ্যা কিমানখনহে আছে এতিয়ালৈকে গতিকে বাকী জেগা ঠাইবোৰত এখন চিটিৰ ভিতৰত 200 চিনেমা হল থাকে আমাৰ গোটেই ৰাজ্যখনত 100 কেইটা হলহে আছে গতিকে তাত কম্পিট কৰিবলৈ হ'লে য'ত ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ মই নাযাওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো টকাৰে ছবি নিৰ্মাণ হয় আমি তেওঁলোকে যিটো এমাউণ্টত চিন্তাও কৰিব নোৱাৰে আমি তেনেকুৱা এটা এমাউণ্টত চিনেমা তৈয়াৰ কৰি ৰেডি কৰি মানুহক এৰি দিওঁ গতিকে ইয়াত আমাৰ গোটেই চলচ্চিত্ৰ কৰ্মীখিনি যথেষ্ট অৰিহণা আছে আৰু তেওঁলোকে বহুত কষ্ট কৰিব পাৰে মই দেখা নাই মই বিভিন্ন ৰাজ্যত মই বিভিন্ন চলচ্চিত্ৰ কৰ্মীৰ লগত কাম কৰিছোঁ অভিনেতাৰ লগত কাম কৰিছোঁ কিন্তু তেওঁলোকৰো ইমান কষ্ট কৰিব পৰা ক্ষমতা নাই তেওঁলোকে যিটো কষ্ট বুলি কয় আমাৰ কাৰণে এইটো আৰাম আমি আজিলৈকে ভেনিটি ভেন পায়ে পোৱা নাই গতিকে তেনেস্থলত আমি যদি কাম কৰি আজি এনেকুৱা এটা কাম কৰিব পাৰিছোঁ এনেকুৱা এটা বস্তু য'ত দৰ্শকে অন্তত আমাৰ ৰাজ্যখনৰ দৰ্শকে আমাক এইটো কথা বুজাই দিবলৈ সক্ষম হৈছে বা তেওঁলোকে বুজাই দিব পাৰিছে যে অসমীয়া দৰ্শকে কেৱল অসমীয়া ছবি ভাল পায় যেইবাৰেই কোনোবা এখন হিন্দী ছবি আহি আমাৰ সন্মুখত একেলগে থিয় হৈছে আমিহে ভয় খাওঁ যে তেওঁলোকৰ বাজেট ইমান এইবাৰ তেওঁলোকৰ ওচৰত তিষ্টিব পাৰিম নে নোৱাৰিম কিন্তু অসমীয়া ৰাইজে কিন্তু সদায় আমাৰ ফালেই সদায় হেৰিটো ভাৰী কৰি ৰাখে গতিকে ই আমাক যথেষ্ট সাহস যোগাইছে আৰু এই সাহস মই স্বীকাৰ কৰিবই লাগিব আৰম্ভণিতে প্ৰথম জুবিনে কৰিলে কামটো মই যোৱাবাৰ ৰঘুপতিৰ ক্ষেত্ৰতো কৈছোঁ যে তেওঁ কৰিলে মিছন চাইনা তৈয়াৰ কৰিলে তাৰপিছত যতীনে কৰিলে ৰত্নাকৰ আমি শ্ৰী ৰঘুপতি কৰিলোঁ এইধৰণে এই ধাৰা এতিয়া অব্যাহত আছে গতিকে মোৰ যিটো ভয় আছিল যে সকলোৱে কৈ থাকে যে অসমীয়া চিনেমাৰ ঢৌ আহিছে মোক ঢৌ নালাগে সোঁত ব'ব লাগিছিলে এইবাৰ সোঁত গৈছে চাওক আমিতো বহুতেই নতুন চিনেমা জগততে হওক বা ভ্ৰাম্যমান জগততে হওক মই নতুনকৈ আহিছোঁ আৰু চিনেমাৰ ধাৰাটো এনেধৰণে চলি থাকিবলৈ হ'লে আমি ভাল স্ক্ৰিপ্ট ল'ব লাগিব ভাল আইডিয়াছ ল'ব লাগিব আৰু বাজেট থাকিব লাগিব আমাৰ ৰুদ্ৰ যিহেতু আপোনালোকে দেখিছে এখন হাই বাজেট মুভি আৰু তাত যিখিনি বস্তু আমি দেখাবলৈ বিচাৰিছিলোঁ ৰাইজক ফাইট চিনছে হওক বা তাতে আপোনাৰ যিমানখিনি হাইলি টেকনিক আমি দেখাব বিচাৰিছোঁ সেইখিনি গোটেইখিনি ফুল্লি এক্সপিৰিয়েঞ্চ আৰু প্ৰফেচনেল টেকনিচিয়ানছৰ জৰিয়তে কৰা হৈছে আৰু লগতে এটা কথা আমি মন কৰিব লাগিব যিদৰে কাহিনীটো গাথা হয় সেই কাহিনী গঠনটোৰ ওপৰতো বহুত কথা থাকে আচলতে গতিকে ৰাইজে আমাৰ অসমীয়া মানুহ খুব আৱেগিক হয় খুব ইম'চনেল হয় গতিকে তেখেতলোকে অসমীয়া মানুহে আমাৰ চলচ্চিত্ৰত তেওঁলোকৰ আৱেগ বিচাৰি পাব লাগিব আৰু হয়তো ৰাইজে আমাৰ অসমীয়া ৰাইজে ৰুদ্ৰত সেই আৱেগ বিচাৰি পাইছে তেওঁলোকে কাৰণ আমাৰ ৰুদ্ৰত সত্ৰীয়া সংস্কৃতিৰ পৰা ধৰি যি গাঁৱলীয়া পৰিৱেশ আমাৰ অসমীয়াৰ গতিকে সেই গাঁৱলীয়া পৰিৱেশ দেখুওৱা হৈছে ফাইট চিনসমূহতো আছেই গতিকে তেনেকুৱা ধৰণৰ কাহিনী গঠন কৰিব লাগিব মই ভাবোঁ তেতিয়াহে আমাৰ অসমীয়া চলচ্চিত্ৰৰ এই যি জয়যাত্ৰা আৰম্ভ হৈছে সেই জয়যাত্ৰা অব্যাহত থাকিব ঠিক আছে